হাই বন্ধুসকল, ৰংমহল টিভিৰ ভিউৱাৰ্ছ, আপোনালোকক মই আজি এটা বস্তু দেখুৱাইছো। এই যে মোৰ পিছফালে দেখি আছে, এই পিছফালৰ বস্তুটো কি, এইটো যদি আপোনালোকক এতিয়া সুধো, আপোনালোকে নিশ্চয় ক'ব যে এইখন এখন পাহাৰ। কিন্তু এইখন অকল এখন পাহাৰ হয়নে? এই কথাটোৱে মই আপোনালোকক আজি কম যে এইটো এটা পাহাৰ নহয়। শুনিলে অৱশ্যে আপোনালোকে অলপ আচৰিত হ'ব যে এইটো কেনেকুৱা কথা। মই আপোনালোকক এই কথাটো কৈ আছো যে এইটো অকল পাহাৰ নহয়, এইটো বস্তুটো কি। ইয়াৰ অন্তৰালত আছে এটা ধৰ্মীয় কাহিনী, এটা বুৰঞ্জীমূলক কাহিনী, যিটো কাহিনী আপোনালোকক কম এই পাহাৰটো সম্পৰ্কে। আপোনালোকে নামটো নিশ্চয় শুনিছে, কিন্তু ইয়াৰ অন্তৰালৰ যিটো কাহিনী সেইটো আপোনালোকৰ হয়তো বহুতেই শুনা নাই, বহুতেই নাজানে। আৰু সেই কাহিনীটো আমি কম। এই পাহাৰৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যৰ লগে লগে ইয়াৰ লগত জড়িত যিটো ধৰ্মীয় কাহিনী, আখ্যান বুলি কয়, সেইটো পদ্মপুৰাণত উল্লেখ আছে বা বিভিন্ন পুথিত উল্লেখ থকা মতে মই যিটো কাহিনী, সেই কাহিনীটোৰ লগত এই পাহাৰখন জড়িত হৈ আছে। সেই কাহিনীটো আপোনালোকক কম, কিন্তু আমি এই পাহাৰৰ কাষে কাষে আমি যেতিয়া নেশ্যনেল হাইৱেৰে যাম, বহুত মানুহ অহা যোৱা কৰে, তেওঁলোকে এই পাহাৰৰ সৌন্দৰ্য কেনেকৈ দেখা পায়, এই পাহাৰৰ সৌন্দৰ্যটো কি, সেইটো আপোনালোকক মই বৰ্ণনা কৰিম। আহি থাকক মোৰ লগে লগে। মই এতিয়া এই পাহাৰখনৰ যিটো সৌন্দৰ্য সেইটো উপভোগ কৰিম। আপোনালোকে নিশ্চয় মোৰ লগত থাকিব আৰু এই পাহাৰৰ কাহিনীটো শুনিব। ধন্যবাদ। আহক আমি যাওঁ। বন্ধুসকল, এই পাহাৰখনৰ নাম হৈছে চান্দৰডিঙ্গা পাহাৰ। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ওচৰত, শালকোচাৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এই পাহাৰখন। 1995 চনত এই পাহাৰখনৰ যি গ্ৰেনাইট হিল, সেই গ্ৰেনাইট হিল বিক্ৰী কৰা হৈছিল, লিজত দিয়া হৈছিল এটা ৰক প্ৰডাকশ্যন ট্ৰেডাৰ্ছ কোম্পানীৰ হাতত, যিটো যমুনা নদীৰ দুইপাৰে যমুনা সেতুৰ বান্ধ দিয়াৰ কাৰণে যিটো ক্ৰয় কৰিবলৈ চুক্তিবদ্ধ কৰা হৈছিল। আৰু তেওঁলোকে এই হিল কাটিবলৈ আৰম্ভ কৰিছিল, কিন্তু বিলাসীপাৰা নেচাৰ্ছ বেকন আৰু স্থানীয় কিছুমান সংগঠনৰ প্ৰতিবাদত সেই কাম স্থগিত হৈছিল। কিছু ৰক কাটিছিল যদিও তাৰপিছত আৰু কাটিব পৰা হোৱা নাছিল, আৰু তেনেকেই আছে। এইটো এই কাৰণেই হৈছিল যে এইটো ধৰ্মীয়, বিশেষকৈ হিন্দু ধৰ্মৰ গ্ৰন্থত উল্লেখ কৰা মতে এইটো এই ধৰ্মীয় আখ্যান আছে, ধৰ্মীয় কাহিনী আছে, উপাখ্যান আছে, আৰু বুৰঞ্জীতো এই কথা উল্লেখ আছে। আৰু সেইটো কাহিনীয়ে আপোনালোকক শুনাবলৈ লৈছোঁ। আৰু সেইটো কাৰণে কৈছে এইটো অকল পাহাৰ নহয়, এইটো মানুহৰ অন্তৰৰ লগত জড়িত এখন শিলৰ স্তূপ। আপোনালোকে জানে যে চান্দ সদাগৰ নামৰ এজন সদাগৰ আছিল, যিজন চম্পক নগৰত বসবাস কৰিছিল। আৰু এই চম্পক নগৰ অসমৰ আৰু বেংগলৰ কোনোবা এখন ঠাইত আছিল বুলি জনা যায়। চান্দ সদাগৰ 200 শতাব্দীত জন্মগ্ৰহণ কৰিছিল আৰু নদী পথেৰে তেওঁ বাণিজ্য কৰিছিল বুলি বিভিন্ন পুথিত উল্লেখ পোৱা যায়। তেওঁ আছিল শিৱৰ ভক্ত, শিৱক পূজা কৰিছিল, আৰু কিন্তু মনসা দেৱীয়ে তেওঁক হিংসা কৰিছিল। আৰু মনসা দেৱীয়ে চেষ্টা কৰিছিল যে চান্দ সদাগৰ মনসা দেৱীৰ পূজা কৰক, মনসা দেৱীৰ ভক্ত হওক, কিন্তু চান্দ সদাগৰ সেই কথা স্বীকাৰ কৰা নাছিল। আৰু তাৰ কাৰণে কি কৰিছিল, মনসা দেৱীয়ে অহৰহ চেষ্টা কৰিও যেতিয়া বিফল হ'ল, তেতিয়া তেওঁৰ ওপৰত ক্ৰুদ্ধ হৈ তেওঁৰ 6জন ল'ৰাক তেওঁ মাৰি পেলালে। তথাপিও চান্দ সদাগৰ মনসা দেৱীক পূজা কৰিবলৈ আৰম্ভ কৰা নাছিল। এইবিলাক কাহিনী বিভিন্ন পুথিত পোৱা যায়, যদিও কিছুমান কাহিনী এটাৰ লগত আনটোৰ ক'ৰবাত কিবা মিল নাই, তথাপিও এই কাহিনীটোৰ এটা ভিত্তি আছে যেন লাগে। মনসা মংগল পুথিত উল্লেখ আছে। কাহিনীটো বহুত দীঘলীয়া। এই পাহাৰৰ লগত জড়িত যিটো কাহিনী সেইটো মই ক'ম। এদিনাখন চান্দ সদাগৰ উজনি অসমৰ পৰা ভটিয়াই গৈ থাকোঁতে মনসা দেৱীয়ে বিৰাট ধুমুহাৰ সৃষ্টি কৰিলে, আৰু সেই ধুমুহাত
তেওঁৰ নাও বা শিপ বা ডিঙা বিধ্বস্ত হ'ল, ডুবি গ'ল, পানীত ডুবি গ'ল আৰু তেওঁ সাঁতুৰি কোনোমতে পাৰ হ'ল। আৰু তেতিয়া তেওঁৰ সেই ডিঙাটো ব্ৰহ্মপুত্ৰৰ নদীত ডুবি গৈ অলপ ভটিয়াই আহি তাৰপিছত এটা চৰত লাগি ধৰিলে আৰু সেইটোৱেই ডিঙাটো এদিনাখন পাহাৰৰ ৰূপ ধাৰণ কৰিলে। আপোনালোকে যদি এই ডিঙাটো, এই পাহাৰখন ভালকৈ চাই, আপোনালোকক মই এতিয়া দেখুৱাইছোঁ স্থিৰভাৱে এই পাহাৰটোৰ যিটো আকৃতি, সেই আকৃতিটো চাওক। এটা জাহাজৰ নিচিনা, ডিঙাৰ নিচিনা, ডিঙা নাও আপোনালোকে নিশ্চয় দেখিছে। সেই ডিঙা নাৱৰ নিচিনা, ডিঙা নাও যেনেকুৱা সন্মুখৰ টিংটো অলপ চাপৰ, পাছফালৰ টিংটো অলপ ওখ, এই পাহাৰটোৰ লগত ডিঙা নাওটো আপোনালোকে মিলাই চাওকচোন।